ৰাজ্যত বাঢ়িয়ে আছে কণীৰ দাম প্ৰতি প্লেট কণীৰ দাম 240 টকালৈ বৃদ্ধি 3 মাহতে 60 টকা বৃদ্ধি পালে প্ৰতি প্লেট কণীৰ দাম আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰূপম দলৰ এক প্ৰতিবেদন আগবঢ়াইছো আছা ঘুৰা বৃদ্ধি পাইছে কণীৰ দাম আৰু আজিৰ পৰা যদি আমি 3 মাহ মান পূৰ্বতে চাওঁ তেতিয়া হলে এক প্লেট কণীৰ দাম আছিলে 180 টকা বা 190 টকা কিন্তু এতিয়া হৈছে গৈ 240 টকা প্ৰতি প্লেট কণীৰ দাম হৈছে গৈ এতিয়া 240 টকা মই কণীৰ যি হোলসেল ব্যৱসায়ী আছে সেই হোলসেল ব্যৱসায়ীসকলৰ ওচৰত আছো মই তেওঁলোকৰ পৰা পনে জানিবলৈ চেষ্টা কৰিম যে কোনবিধ কণীৰ কিটো দাম বাহিৰৰ পৰা যিসমূহ কণী আহে অন্ধ্ৰপ্ৰদেশ হায়দৰাবাদৰ ফালৰ পৰা যিখিনি কণী আহে সেই কণীখিনিৰ কিমান দাম আৰু অসমত যিখিনি প্ৰডাকশ্যন হয় অসমত উৎপাদন হোৱা কণীখিনিৰ কি দাম সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম বিক্ৰেতাগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছো 180 টকা আছিল জানো আজি প্ৰায় 3 মাহ মান পূৰ্ব ন 3 মাহ আগতে 180 টকা 190 টকা লাহলে যায় এতিয়া 240 টকা পালে যায় এনেকা দাম বাঢ়িলে কাস্টমাৰে মোক খুদে ইমান দাম কেনেকৈ বাঢ়িলে মই আৰু ক'ব পৰা নাই কিৰ কাৰণে দাম বাঢ়ি আছে আপোনালোকে জোৰ পৰা আনে তাতেই দাম তাতে দিন যায় আজি মাল আনলো কালি গ'লো আকৌ মাল আনবা তাতে গ'লে আজিও বাঢ়িছে এনেকৈ বাঢ়ি 240 পালে যায় এতিয়া খুচুৰা ব্যৱসায়ীসকলে কিমানত বিকিব লাগিব এতিয়া খুচুৰা বেপাৰীবিলাকে 250 টকা বেচবা লাগিব আমাৰ বাৰু 40কে কিনিলে এটা 250 বেচবা লাগিব 10 টকা লাগিব ইহঁতৰ আমাৰো ধৰকচোন এটা কাৰ্টন কিনিলে পৰে 1620 টকা মই 1640ত বিক্ৰী কৰোঁ আমাৰো মাৰ্জিন নাই এতিয়া তাৰ মানে কি অৱস্থা হৈছে কাষ্টমাৰো বেয়া পাইছে আমাক দাম ইমান হোৱাৰ কাৰণে কিন্তু আমিও কমত দিব পৰা নাই এই কণ্ডিশ্যন আমাৰো বেপাৰ এতিয়া একদম কমিছে সিন্ডিকেট জড়িত হৈ থকাৰ কথাটো এইটো মানুহে কৈ আছে কিন্তু আমি ইমান ভালকৈ খবৰটো পোৱা নাই আৰু সিন্ডিকেট আছে না নাই এনেকৈ ক'ব পৰা নাই আৰু মই সেইটো ভালকৈ নাজানো মই সেইকাৰণে ক'ব পৰা নাই এই বেপাৰ হৈছে কণীৰ অসুবিধা মানে আধা বিক্ৰী নাই এতিয়া মানুহ কম খাই আছে এতিয়া কিছুমানে ল'ৰা ছোৱালীক বনাই দিয়ে টিফিন বনাই দিয়ে নহয় আজিকালি সেইটো দিব পৰা নাই দাম অলপ বেছি 15টা কণী কিনিছিল এতিয়া 15 টাকা কিনিবই পৰা নাই 6 টাকা কণী কিনি লৈ যায় সেইকাৰণে আমাৰো বিক্ৰীটো কমি গৈছে তাৰমানে নিশ্চয় আচলতে কণীৰ বজাৰখনৰ ক্ষেত্ৰত বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে সিন্ডিকেট জড়িত হৈ আছে বাহিৰৰ পৰা অহা কণী যেতিয়া অসমত সোমায় তেতিয়া বিভিন্ন যিসমূহ গেট আছে সেই গেটসমূহত আচলতে এক প্ৰকাৰ সিন্ডিকেট জড়িত হোৱাৰ কথাটো ওলাই থাকে গতিকে সেইবাবে হয়তো দাম বৃদ্ধি হৈছে পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু আজিৰ দিনত যদি এক প্লেট কণী কিনিবলগীয়া হয় আপোনালোকে যদি এক প্লেট কণী কিনিবলৈ আহে তেতিয়াহ'লে 240 টকা দিহে কিনিব লাগিব আজিৰ পৰা যদি 3 মাহ আগতে কিনিবলগীয়া আছিল তেতিয়া আছিলে 180 টকা 190 টকাত কণী কিনিছিলে কিন্তু এতিয়া 240 টকা প্ৰতি প্লেট ৰূপম দলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত সবিশেষ দেখুওৱাৰ বাবে